সাৱধান আপোনাৰ চুলি ব্যৱহাৰ হ'ব পাৰে তন্ত্ৰশাস্ত্ৰত। আপুনি কৰা এইকেইটা ভুলে আপোনাক বিপদত পেলাব। এইটো ভুলৰ বাবেই নেতিবাচক শক্তিয়ে আপোনাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব। যদি আপুনি এগৰাকী নাৰী আৰু দীঘল চুলি ৰখাৰ প্ৰতি আকৰ্ষিত কিন্তু চুলি সৰা সমস্যাত পৰিছে নেকি? আপুনিও আন মহিলাৰ দৰে সৰা চুলি ইফালে সিফালে পেলাই দিয়ে নে ডাষ্টবিনত পেলাই দিয়ে? যদি আপুনিও একে ভুল পুনৰাবৃত্তি কৰে তেন্তে সজাগ হওক, কাৰণ ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনত বহু ধৰণৰ সমস্যাত পৰিব পাৰে। আপুনি সকলো সময়তে শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰে নেকি? কোনোবাই আপোনাৰ ওপৰত কোনো ক'লা যাদু কৰাৰ ফলত নেতিবাচক শক্তিয়ে আপোনাৰ ওপৰত নিয়ন্ত্ৰণ লৈছে নেকি? খিংখিঙীয়া, সকলো সময়তে খঙাল আৰু মানসিক, শাৰীৰিক আৰু আৰ্থিক সমস্যাৰ সৈতে যুঁজি থকা মহিলাসকলৰ ভিতৰত আপুনিও এগৰাকী নেকি? পণ্ডিত প্ৰদীপ মিশ্ৰই কৈছে যে যিসকল মহিলাই নিজৰ সৰা চুলি ইফালে সিফালে দলিয়াই দিয়ে তেওঁলোকৰ জীৱনত অবাঞ্ছিত বিপদ স্বয়ংক্ৰিয়ভাৱে আহে আৰু নেতিবাচক শক্তিয়ে সদায় তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। গতিকে প্ৰশ্নটো হ'ল, সৰা চুলিখিনি কি কৰা উচিত আৰু যেনি তেনি পেলাই দি আমি কি সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। কিন্তু তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। যেতিয়াই নাৰীৰ বিষয়ে আলোচনা হয় তেতিয়াই হিন্দু ধৰ্মীয় গ্ৰন্থত বৰ্ণনা কৰা সমুদ্ৰ শাস্ত্ৰত নাৰী সম্পৰ্কে বহু কথা কোৱা হৈছে, য'ত তেওঁলোকৰ আচৰণৰ পৰা মেকআপলৈকে সকলো প্ৰয়োজনীয় তথ্য সন্নিৱিষ্ট কৰা হৈছে। সমুদ্ৰ শাস্ত্ৰ মতে নাৰীক লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ চুলিয়ে কেৱল তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, লক্ষ্মী দেৱীৰ প্ৰতীকো। দীঘল চুলি থকা নাৰী লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদত ধন্য হৈ থাকে আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। মহিলাসকলে প্ৰায়ে চুলিৰ লগত জড়িত বহু ভুল কৰে, যাৰ বাবে তেওঁলোকে ইয়াৰ পৰিণাম ভুগিবলগীয়া হয়। উদাহৰণস্বৰূপে, সপ্তাহৰ কোনবোৰ দিনত চুলি ধুব লাগে আৰু কোন দিনত ধুব নালাগে নাজানে। লগতে কোনটো দিন চুলি কটাৰ বাবে উপযুক্ত আৰু কোনটো নহয় তেওঁলোকে নাজানে। মূৰৰ চুলিৰ লগত জড়িত বিশেষ নিয়মৰ বিষয়ে জ্ঞান নথকাৰ বাবে মহিলাসকল অসাৱধান হৈ পৰে। হিন্দু ধৰ্মত সপ্তাহৰ 7 দিনত এনে কিছুমান দিন আছে য'ত চুলি ধোৱা বা কটাটো পৰিয়ালৰ বাবে অশুভ বুলি গণ্য কৰা হয়। আপুনি হয়তো মানুহৰ পৰা প্ৰায়ে শুনিছে যে মহিলাসকলে মঙলবাৰে, বৃহস্পতিবাৰে আৰু শনিবাৰে চুলি ধুব বা কাটিব নালাগে। সোমবাৰেও বহু লোকে চুলি ধুবলৈ অস্বীকাৰ কৰে। ইয়াৰ বাহিৰেও কিছুমান বিশেষ দিন যেনে অমাৱস্যা, পূৰ্ণিমা, একাদশীক এনেকুৱা বুলি গণ্য কৰা হয় য'ত চুলি ধোৱা বা কটা নিষিদ্ধ। জ্যোতিষীসকলৰ মতে এই দিনবোৰত চন্দ্ৰ উচ্চ বা নিম্ন অৱস্থাত থাকে, যাৰ বাবে ই মন আৰু মগজুত প্ৰভাৱ পেলায়। ই কেৱল স্বাস্থ্যই নহয়, জীৱন আৰু পৰিয়ালতো প্ৰভাৱ পেলায়। গুৰুজীৰ মতে বিবাহিতা মহিলাসকলে সোমবাৰে চুলি ধোৱা বা কটাৰ পৰা বিৰত থাকিব লাগে, কাৰণ ইয়াৰ ফলত স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হয়। মঙলবাৰে চুলি ধোৱা মহিলাসকলৰ মঙ্গল গ্ৰহ তেওঁলোকৰ ৰাশিফলত দুৰ্বল হৈ পৰে, যাৰ বাবে তেওঁলোকে আনুষংগিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে তেওঁলোকৰ জীৱনত নেতিবাচকতাৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে। এই দিনটোত চুলি কটা আৰু ভঙা চুলি পেলোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। ভাই ভনী থকা মহিলাসকলেও মঙলবাৰে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ মঙ্গল গ্ৰহটো ভাই ভনীৰ সৈতে সম্পৰ্কিত। সোমবাৰ আৰু মঙলবাৰে চুলি ধুই থকা মহিলাসকলেও ভাই ভনীৰ জীৱনত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বুধবাৰে চুলি ধোৱাটো ধন সম্পত্তি, সমৃদ্ধি আৰু ব্যৱসায়ৰ বৃদ্ধিৰ বাবে শুভ বুলি গণ্য কৰা হয়। কিন্তু বৃহস্পতিবাৰে চুলি ধোৱা বা কটা দুয়োটাকে অতি অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা, আৰ্থিক সংকট আৰু বৃহস্পতি গ্ৰহ দুৰ্বল হৈ পৰে, যিটো সমৃদ্ধি আৰু ভৱিষ্যতৰ কাৰক। ইয়াৰ কাৰণে আপুনি যিমানেই উচ্চ পদবীত নাথাকক কিয় তললৈ পৰিবলৈ বেছি সময় নালাগে। শুকুৰবাৰে চুলি ধোৱা আৰু কটাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়, কাৰণ এই দিনটো লক্ষ্মী দেৱীৰ দিন। কিন্তু আজিৰ দিনটোতো চুলি কাটি লোৱাৰ আগতে চুলিখিনি যাতে ইফালে সিফালে পেলোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এনে কৰিলে ধনৰ লোকচান হয়। এই দিনটোত চুলি ধুলে ভগৱান আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে, যাৰ ফলত ঘৰত সুখ সমৃদ্ধি, ধন সম্পত্তি বৃদ্ধি পায়।
শনি আৰু দেওবাৰেও চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ইয়াৰ ফলত শনি ৰাহু আৰু কেতু গ্ৰহ দুৰ্বল হৈ পৰিব পাৰে যাৰ ফলত শাৰীৰিক মানসিক আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে অমাৱস্যা পূৰ্ণিমা একাদশী আদি বিশেষ দিনতো চুলি ধোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয় কাৰণ এই দিনবোৰ চুলি ধোৱাৰ বাবে শুভ বুলি গণ্য কৰা নহয় চুলি কটাৰ ক্ষেত্ৰত সমুদ্ৰ শাস্ত্ৰই কয় যে মহিলাসকলে চুলি কটাৰ পৰা বিৰত থাকিব লাগে কাৰণ তেওঁলোকৰ চুলিৰ সম্পৰ্ক দেৱী লক্ষ্মীৰ সৈতে চুলি যিমানেই দীঘল হ'ব সিমানেই ধন সম্পত্তি আৰু সমৃদ্ধিৰ বৃদ্ধি হ'ব বুলি বিশ্বাস কৰা হয় যদি চুলি কটাৰ প্ৰয়োজন হয় তেন্তে যত্ন লওক যাতে চুলিখিনি যেনিয়ে তেনিয়ে পেলাই দিয়া নহয় কাৰো ভৰিত আহিবলৈ দিয়া নহয় মুকলি ঠাইত এৰি দিয়া নহয় দৈনন্দিন জীৱনত মহিলাসকলে চুলি ফনিয়ালেও কিছুমান চুলি সৰি যায় যিবোৰ তেওঁলোকে প্ৰায়ে জাবৰত বা ৰাস্তাত পেলাই দিয়ে মহিলাসকলে জানিব লাগে যে তেওঁলোকৰ চুলি তন্ত্ৰশাস্ত্ৰত ব্যৱহাৰ কৰা হয় যদি তেওঁলোকৰ চুলি যিকোনো তান্ত্ৰিক বা নেতিবাচক শক্তিৰ হাতলৈ আহে তেন্তে তেওঁলোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব ব্যৱহাৰ কৰিব পাৰি দুষ্ট শক্তি বা অলৌকিক বাধাই চুলিৰ মাজেৰে নাৰীক আগুৰি ধৰিব পাৰে বহু তান্ত্ৰিকেও বাখীকৰণৰ বাবে মহিলাৰ চুলি ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ তন্ত্ৰ সাধন নিখুঁত কৰিবলৈ ব্যৱহাৰ কৰে সেয়েহে অতি শ্ৰদ্ধাৰ পণ্ডিত প্ৰদীপ মিশ্ৰই কৈছে যে যেতিয়াই চুলি সৰি যায় বা কটা হয় তেতিয়াই চুলি সংগ্ৰহ কৰি মাটিত পুতি থ'ব লাগে যদি এইটো সম্ভৱ নহয় তেন্তে পেলোৱাৰ আগতে ইহঁতক থু পেলাব লাগে যাতে কোনো তান্ত্ৰিক বা দুষ্ট শক্তিয়ে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে সঁচা ভক্তিৰে হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিব লগতে এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ